সেইকাৰণে কলিৰ পুত্ৰ শল্যজন এয়া আমাৰ মনৰ লগত থাকে, সেইকাৰণে মনটো আমাৰ খেলি মেলি। আজি এই কথাখিনিকে ওলাইছে, ইয়াক ওলাব গোটেই কথাখিনি। আমি তাৰ আগৰকণ বাপজনাই কৈ গৈছে, আমি পাইছোঁ যে সিটো পৰীক্ষিত নিব জিনিলন্ত জম্বু দিব একলে কৰিয়া মহাভাৰ মহাগ্ৰহ। পৰীক্ষিত ৰাজাই অকলে গোটেই জম্বুদ্বীপ যিনি তেওঁ একলে অধিকাৰী হৈ আছে, একচ্ছত্ৰী ৰজা। বান্ধেনন্ত ধৰ্ম সেইটো মহাৰাজা কিবা সেইটো কৰিলেন্ত কলিক মিত্ৰ। এইজন হ'ল ধৰ্মবান ৰজা, নহয়নে বাৰু? পৰীক্ষিত এজন ধৰ্মবান ৰজা। তেওঁ ধৰ্মৰ বাহিৰত ধৰ্ম কেতিয়াও নকৰে আৰু অধৰ্মই পীড়িত কৰা সকলকো তেওঁ উদ্ধাৰ কৰে। ঠিক তেনেকৈ তেওঁ এতিয়া কি কৰিছে, আৰু তেওঁৰ দিনতে কলিক নিগ্ৰহ, তাৰমানে কলিক বধ কৰিবলৈ ধৰিছিলে প্ৰথমে, নহয়নে বাৰু? কাৰণ ধৰ্মৰ ওপৰত বসুমতীৰ ওপৰত অত্যাচাৰ কৰি আছিলে আৰু তেতিয়াই তেওঁ বধ কৰিব ধৰিছিলে। কিন্তু সেই কলিয়েও যেতিয়া আশ্ৰয় গ্ৰহণ কৰিলে, আশ্ৰিত হ'ল, তেতিয়া তেওঁকো আকৌ ৰক্ষণাবেক্ষণ দি তেওঁ ক'ত থাকিব, ক'ত কি কৰিব, কি খাব, তাৰো ব্যৱস্থা ৰজাই কৰি দিছে। আমাৰ বাপজনে কৈয়ে গৈছে সেই কথাখিনি। ভূঞা মহাকৃষ্ণকান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা। আৰু কৈছে যে ভূঞা মহাকৃষ্ণ ইমান সুন্দৰ, ইমান ধৰ্ম যুধিষ্ঠিৰৰ দৰে ধৰ্মৱান এই ৰজা, মহাশান্ত কৃষ্ণ, আৰু তেওঁ কি কাৰণতনো এই ডেকা কালতেই প্ৰাণ এৰি ত্যাগ কৰিবলগীয়া হ'ল, কিয় তেওঁ প্ৰাণ যাবলগীয়া হ'ল, নহয়নে বাৰু? এই কথাখিনি কৈছে। পাইলা ৰাজা যেন গতি কবিউক মহামতী আমাতো সমস্তে টান কথা। এই ৰজাই কেনেকৈ গতি পালে, কি কৰি পালে, এই কথাখিনি গোটেইখিনি আমাক কোৱাচোন, এনেকৈ বুলি কৈছে। এতিয়া কৈছে কহিবাক লৈলা তথা শুনিউক শৌনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ। অভিমন্যু পুত্ৰ বুলি কৈছে পৰীক্ষিত। গতিকে পৰীক্ষিতৰ, অভিমন্যু পুত্ৰ পৰীক্ষিতৰ কিয়নো কেনেকৈ ইমান তৰুণ, ইমান যুৱকালতে তেওঁ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল, এই কথাখিনি শৌনকে এতিয়া আমাৰ মানে শুকক কোৱাৰ চলেৰে এয়া আমাক কৈছে, আমালৈ কৈছে যে আমি শুনিম এই কথাখিনি। কি কৰিলে আমি তৰি যাম, কাৰ নাম ল'লে আমি গতি পাব পাৰোঁ যুৱকসকলে, এই কথাখিনি এতিয়া ওলাব। আৰু কৈছে উত্তৰৰ জীৱধন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিতী। পৰীক্ষিত উত্তৰৰ জীৱধন্যা ইৰাৱতী নামে কন্যা, এয়া হ'ল তেওঁৰ মানে উত্তৰ ৰজাৰ কন্যা, যে একেবাৰে ধন্য, মানে ধৰ্ম কি, হয়নে বাৰু? আৰু তেওঁৰ কন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিতে সেই ইৰাৱতীক বিবাহ কৰিলে। জন্মেজয় আদি কৰি উপজিল পুত্ৰচাৰী কৰিলন্ত অশ্বমেধ তিনি। আৰু এই জন্মেজয়কে ধৰি তিনি পুত্ৰ জন্ম হ'ল, আৰু কি কৈছে তেওঁ অশ্বমেধ যজ্ঞ কৰিছে। যাহাৰ যজ্ঞত ৰাখি প্ৰত্যেক দেৱতা ৰাখি লৈলা পূজা ভাগ ভিন্নে ভিন্নে। যাৰ যজ্ঞত আহি দেৱতাসকলে ভিন্নে ভিন্নে মানে পূজা লৈছিল, বেলেগে বেলেগে। গতিকে এইখিনিলৈকে আমাৰ পাঠে কৈছে। এতিয়া ইয়াৰ পাছত কি হয় আমি জানিম, আৰু পৰীক্ষিতৰ পৰম গতি লাভ কৰা, কেনেকৈ লাভ কৰিলে এই কথাখিনিও ক'ব। পুনৰ পুনৰ এয়াতো আগতেও কৈ গৈছে, কলিৰ নিগ্ৰহতে পৰীক্ষিতৰ গোটেই কথাখিনি আছে, কিন্তু তথাপিও এতিয়া আকৌ কি কৈছে, আকৌ আমাক ক'ব যে আমি স্মৰণ, আমি পুনৰ পুনৰ যদি এটা কথা পুনৰ পুনৰ মানে ঘূৰাই ঘূৰাই যদি আমি মনত পেলাই থাকোঁ, সেইটো আমাৰ চিতত লৈ যাব, নহয়নে বাৰু? কাই বাক্য মন এক কৰি চিতত স্থিৰ হৈ পেলাই ঈশ্বৰৰ কথা শুনিব লাগিব, নহয়নে বাৰু? তেতিয়াহে আমি কৰ্ণপথেদি আমি ঈশ্বৰৰ কথা শুনিম। হৃদয়ত কেতিয়া ৰ'ব? যেতিয়া মন প্ৰাণ এক কৰি তিনি ত্যাগ কৰিব পাৰিম, তেতিয়াহে আমাৰ হৃদয়ত ৰ'ব। গতিকে আমি তেনেকৈ শুনিব লাগিব, আৰু পৰীক্ষিতে যেনেকৈ শ্ৰৱণ কৰিছিলে তেনেকৈ শুনিব লাগিব। সেইকাৰণে পৰীক্ষিত ৰজাক প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে শুকমণিয়ে বাৰম্বাৰ কৈছিল, হে ৰাজন, তুমি কৰা প্ৰশ্নখিনিৰ এতিয়া মই উত্তৰ দিম, তুমি সাৱধান হোৱা। কি সাৱধান হ'বলৈ কৈছে?
যে সাৱধান হোৱাৰ এটাই কথা যে মায়া মোহ সমস্ত ত্যাগ কৰি তুমি মাত্ৰ কায় বাক্য মন এক কৰি এই মই কোৱা কথাখিনি তুমি শুনা। তুমি যদি একত্ৰিত হৈ শুনা তোমাৰ শ্ৰৱণতে তুমি গতি পাবা। আৰু তাৰে উত্তৰ যে 7 দিন 7 ৰাতি পৰিস্থিতি এই অগাধ শাস্ত্ৰখানি সুন্দৰভাৱে শ্ৰৱণ কৰি তাক উপলব্ধি কৰি কালৰ হাত সাৰিছিল, হয়নে? মৃত্যুলৈ ভয় নাইকিয়া কৰি আৰু নিজেই সমাধিত বহি প্ৰাণ ত্যাগ কৰিব পৰা হ'ল। গতিকে আমাক কৈছে এইখিনি যে আমিও আজি এই জীৱনৰ ইমানকেইটা দিনৰ ভিতৰত আজি মাত্ৰ আমি 1.5 ঘণ্টা বা 2 ঘণ্টা আমি এই দিনত আপোনালোকৰ মাজত থাকিম। গতিকে এইকণ সময় অন্ততঃ আপোনালোকে ভালকৈ শুনিব আৰু সেই শুনাৰ ফলত যি পুণ্য সঞ্চয় হ'ব তাক আপোনাক কি কৈছে আমাৰ জীৱসকলক অন্তকালে গতি দিব বুলি কৈছে। সেই নাম ধৰ্ম আজি আমি ইয়াত গ্ৰহণ কৰিব লাগিব। কৃষ্ণ প্ৰাৰ্থনা। এ ৰাম কৃষ্ণ ৰস ৰণে চিত্ৰ নামে হে মুখত গীত সদায় নচাৰে হৰি ৰখে সন্তৰ সংগতি তিনি বহাই ভকতি প্ৰীতি জগত ব্যাপী ৰজাৰ যশে পুত্ৰৱতে পালি প্ৰজা এহি মতে মহাৰাজা আশা যেবে হস্তিনাপুৰত প্ৰৱেশিল ঘোৰ কলি হেন শুনি মহাবলী ধনুকৰ ধৰিলা ক্ৰোধ